পথালি পাহাৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহত AJYCPৰ খেৰাজঘাট আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত খেৰাজঘাট আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভাখন দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হয়। আঞ্চলিক সমিতিখনৰ সভাপতি দিব্যজ্যোতি বৰুৱাই সঞ্চালনা কৰা প্ৰতিনিধি সভাখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ললিত শৰ্মা, জিলা সমিতিৰ সাধাৰণ সম্পাদক অৰুণ গগৈ, কংকন শইকীয়া, ৰাজু পূৰ্তি, জিলা শিক্ষা সম্পাদক, বিহপুৰীয়া আঞ্চলিক সমিতিৰ সভাপতি উপস্থিত থাকে। আঞ্চলিক সমিতিৰ উপদেষ্টা বসন্ত দত্তই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিনিধি সভাখনত নতুন আঞ্চলিক সমিতিখন গঠন কৰা হয়। বসন্ত দত্ত, জ্যোতি কুম্বাং আৰু দেৱেন বৰাক উপদেষ্টা হিচাপে, সভাপতি দিব্যজ্যোতি বৰুৱাই, উপসভাপতি মনোজ বৰা, ৰাজীৱ পেগু, সাধাৰণ সম্পাদক বিদ্যুৎ দলেক লৈ এখন শক্তিশালী সমিতি গঠন কৰে। শতাধিক প্ৰতিনিধি উপস্থিত থকা দ্বিবাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভাখনত গঠন কৰা নৱনিৰ্বাচিত সমিতিখনক শপত বাক্য পাঠ কৰোৱাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰ্যবেক্ষকদ্বয়ে। ইয়াৰ পাছতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই বিপদৰ সময়ত কেনেদৰে আমি জাতীয়তাবাদৰ বিশ্বাসী শক্তিসমূহ একত্ৰিত কৰি অধিক জীপাল আৰু শক্তিশালী কৰিব পাৰোঁ, এই বিষয়টো আমি চৰ্চা কৰোঁ। এই বিষয়টো আমি একেৰাহে এই বিষয়টোৰ ওপৰত অত্যাধিক আলোচনা হয়। কিন্তু দুখৰ বিষয় এইটোৱেই যে আজি এই অসমৰ এই প্ৰেক্ষাপটত আমি যদি চাওঁ, সামগ্ৰিক প্ৰেক্ষাপটত অকল জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই নহয়, জাতীয়তাবাদত বিশ্বাস কৰা সকলো অসমৰ অৰাজনৈতিক দল সংগঠন আজি এই কথাটোক লৈ চিন্তিত হৈ পৰিছে। জাতীয়তাবাদৰ ভেটিখন নিশ্চিতভাৱে আগতকৈ তুলনামূলক যথেষ্ট দুৰ্বল হৈ পৰিছে। আমি যদিও একেৰাহে এই বিষয়টোক লৈ চিন্তিত যে কেনেধৰণেনো আমি সমগ্ৰ অসমতে এই জাতীয় আমি যুৱকসকলক কেনেধৰণে আঞ্চলিকতাবাদৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰোঁ, জাতীয় চিন্তা চেতনাৰে তেখেতসকলক তেওঁলোকক আগবঢ়াই নিব পাৰোঁ, এই বিষয়টোৱে আমি সদায় চৰ্চা কৰোঁ। কিন্তু তথাপিও আমি দেখিছোঁ ক্ৰমান্বয়ে